পবিতৰা অভয়াৰণ্যত একাংশ দুষ্ট চক্ৰই ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ পবিতৰা অভয়াৰণ্যৰ জলাশয়সমূহত কৰিছে মৎস্য চিকাৰ। পবিতৰা বন বিষয়া কাৰ্যালয়ৰ গাতে লাগি থকা সাধুক বিলত ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ এদল চোৰাং মৎস্য চিকাৰীয়ে মৎস্য চিকাৰ কৰি থকাৰ সময়তে ৮জন চোৰাং মৎস্য চিকাৰীক আটক কৰে পবিতৰা বন বিষয়াৰ নেতৃত্বত যোৱা এটা তহলদাৰী দলে। আটকাধীন লোককেইজন ক্ৰমে আব্দুল কাছেম, আজিমুদ্দিন মহম্মদ, মাস্তানা শফিকুল, ইলিয়াছ হুছেইন, মাইনুল ইছলাম, সুকিল আহমেদ, আৰফান আলী বুলি জানিব পৰা গৈছে। পূৰ্বৰে পৰাই এইসকলে ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ পবিতৰা অভয়াৰণ্যৰ ভিতৰ চৰাত এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে আৰু আটাইকে ইতিমধ্যে মৰিগাঁও জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। যোৱাকালি ৰাতি প্ৰায় 4মান বজাত আমি এটা গোপন সূত্ৰৰ পমখেদি আমি হাদুক বিলত এটা অভিযান চলাইছিলোঁ আৰু এই অভিযানটোত আমি প্ৰায় 8জন মানুহ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিলোঁ। তেওঁলোকে হাদুক বিলত আমাৰ মাছ মাৰিবৰ কাৰণে প্ৰায় 100 মিটাৰ দৈৰ্ঘ্যৰ জাল লৈ পেলাই আহিছিল আৰু নিশাৰ আন্ধাৰৰ সুযোগ লৈ কেইজনমান পলাই সাৰিবলৈ সক্ষম হয়। কিন্তু তথাপিও আমি সেই 8জনক ধৰি আমি যোৱাকালি সিহঁতক প্ৰায় 5টামান বজাত গ্ৰেপ্তাৰ কৰিছোঁ আৰু আমাৰ যিখন বন্যপ্ৰাণী সুৰক্ষা আইন আছে সেই আইনখনৰ আমাৰ যিখিনি প্ৰভিজন অফ ছেকশ্যন আছে 9, 27, 29, 31, 32, 50 আৰু এৰেষ্ট কৰিব পৰা আমাৰ ছেকশ্যন 51(1) ছাবছেকশ্যন 1A। তো তাৰ সেইমতে আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু আজি আমাৰ জেল হাজতলৈ আমি প্ৰেৰণ কৰিবলৈ ওলাইছোঁ আৰু তেওঁলোকক সোধপোছ কৰি আমি আৰু কিছুমান তথ্য গম পাইছোঁ যিটো আমি সময়ত আপোনালোকক জনাম। আৰু এইটো এটা আচলমতে এটা বহুদিনৰ এটা অভিযান এটা আমি তেনেকুৱা এটা খবৰ এটা পাই আছিলোঁ যে যিকেইজন অভিযুক্ত আছিল তেওঁলোকে বহুদিনৰ পৰাই কাৰ্যকলাপ মাজে মাজে কৰি থাকিবলৈ এটেম্প্ট লৈ আছিলে, কিন্তু বহু ক্ষেত্ৰত হয়তো বিফল হৈছিল। কিন্তু সেইদিনা যেতিয়া তেওঁলোকে পানীত থাকোঁতে আমি পানীৰ পৰাই তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। মায়ঙৰ পৰা আফজাল উদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই কমলিকা কাশ্যপ। প্ৰথমেই মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ যে এনি ভাৰত 24 শীঘ্ৰেই ছেটেলাইট চেনেল হ'বলৈ গৈ আছে আৰু তাৰ লগতে মই এইটোৱে জনাব বিচাৰিম যে এনি ভাৰত 24ৰে আৰু আগবাঢ়ি যাওক, ভাল ভাল কাম কৰি যাওক আৰু সৎ পথত কাম কৰি যাওক, সেইটোৱে ধন্যবাদ দিব বিচাৰিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। পাহি এজনী পৰি আহিলে ঘৰখন